Hi, hello, namaskar and welcome back to my YouTube channel. Hello guys, আপোনালোকে গম পাইনে মই আজি গৈ আছো ৰাশিদ ভাইৰ দোকানত টায়াৰ দোকানত সেকেন্ড হ্যান্ড মানে পুৰণা যিবিলাক টায়াৰ থাকে এবিলাক কেনেকৈ নিউ কৰে বা কেনেকৈ বনায় আপোনালোকক আজি দেখুৱাম ৰাশিদ ভাই কেনেকৈ বনায় সো এইবিলাক টায়াৰ ইউজ কৰিব পাৰে মানুহে সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আপোনালোকক দেখুৱাম আমাৰ ৰাশিদ ভাই কেনেকৈ সেকেন্ড হ্যান্ড টায়াৰক নিউ কৰে চাক কি পদ্ধতিৰে এই চাক তে নতুন বনাই পেলাব বাৰু ৰেটটো তেনেকৈ নতুন নল'ব যেটো লোৱাৰ উচিত তেটো ল'ব নতুন কিনিব গ'লে এইটো টায়াৰ কিমান পৰিব ৰাশিদ ভাই হা কক না হা 33000 হা 100 আৰু এতিয়া বনাই কিনে কিমান বেচিব 1000 টাকা অনলি বহুত ডিসকাউন্ট হয় কিমান পার্সেন্ট ডিসকাউন্ট দিলে 55 কেনেকা বনাই আছে আপোনালোক দেখুৱাই আছে চাক ও মাই গড কি কৰি আছে চাক বিট বনাই আছে এটো কি কয় বিট ন হ্যাঁ টায়ার যদি বিট থাকে আগৰ বিটটো ইয়া নাইকিয়া হৈ গৈছে এইগিটা এতিয়া এনেকে বনাই আছে আৰু আগতে ইয়া টায়াৰখন মানে প্লেন আছিলে তাৰ পিছত এনেকে ইয়া এটো কি বা কয় এটো এই বস্তুটো এই হাতিয়াৰটো কি কয় হ্যাঁ হাতিয়াৰটো বুলি কয় ইয়া কেনেকে বনাই আছে চাক টায়াৰখন একদম পুৰা দৌৰিব ৰাস্তাত কোনো স্লিপ নকৰে একদম ফাই দৌৰিব আপোনালোকৰ যদি কাৰবাৰ এনেকা পুৰণা টায়াৰ আছে ৰাশিদ ভাইৰ দোকানত আহিব পাৰে এনেকে ধুনীয়াকে বনাই দিব একদম ফ্ৰী কে কৰি দিব মোৰ খাতিৰত মোৰ কথা কৈ আহিব একদম ফ্ৰী কৰাই দিব কি কয় ফ্ৰী তো মোৱা হে ফ্ৰী তো মো জন্ম লোৱা নাই তথাপিও কিবা এটা ডিসকাউন্ট কৰি দিব ন মোৰ খাতিৰত ডিসকাউন্ট কৰি দিব পাৰি সো গাইজ ভিডিওটোৰ শেষত মই এটা কথা কম যে আমি চাক গাইজ সেকেন্ড হ্যান্ড মোবাইল ইউজ কৰোঁ সেকেন্ড হ্যান্ড গাড়ী ব্যৱহাৰ কৰোঁ সেকেন্ড হ্যান্ড স্কুটি বাইক যি আছে সব আমি ব্যৱহাৰ কৰোঁ তো কিয়নো আমি সেকেন্ড হ্যান্ড টায়াৰ কিয় ইউজ কৰিব নোৱাৰিম টায়াৰো ব্যৱহাৰ কৰিম যেহেতু কম খৰচত আমি পাই আছোঁ আৰু গাইজ যেটো টায়াৰৰ ওপৰৰ যেটো বিট থাকে এই বিটখন মানে ক্ষয় হৈ যায় বাকি অংশবিলাকতো ভালেই থাকে সো আমি এনেকৈ বনাই কিনে চলিব পাৰোঁ আৰু আমি কম খৰচত ব্যৱহাৰ কৰিব পাৰোঁ টায়াৰ এখন কিমান ভাল